Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে। এডিআৰ 3.26 বৰ্ষৰ ক্ষেত্ৰত যে 26500 পদ আহিবলগীয়া আছে তাৰ এপ্লাই ডেট সমূহ কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত এটা বিগ আপডেট ওলাই আছে। সো মই সকলোখিনি কথা আপোনালোকক জনাই আছো। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। এডিআৰ 3.26 বৰ্ষৰ ক্ষেত্ৰত যে 26500 পদ আছে এই সকলোখিনি কথা আপোনালোকক জনাই আছো। কেতিয়াৰ পৰা আপোনালোকে এপ্লাই সমূহ হ'ব পাৰে বা কি হ'ব সকলোখিনি কথা জনাই আছো। সো ভিডিওটো আপোনালোকে শেষলৈকে চাই যাব। সো এডিআৰ 3.26 বৰ্ষৰ ক্ষেত্ৰত সো যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব। আৰু ভিডিওটো যিমান পাৰে সিমান বুজি শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে। আহক আজি ভিডিও আৰম্ভ কৰো। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে এক্সাম সমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিব লাগিব। সো এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি আছে, যাৰ সহায়ত যদি আপোনালোকে পঢ়ে ভালদৰে যে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকে এই কোৰ্সটোৰ দ্বাৰা যে পঢ়ে বেলেগ কোনো বুক নপঢ়িলে হ'ব, বেলেগ কোনো কোৰ্স নকৰিলে হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। সো মই আপোনালোকক আৰু সেকেন্ড কথাটো আছে এই কোৰ্সটো আপোনালোকৰ বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দিয়া চলি আছে। সো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়, সোনকালে আপোনালোকে গৈ বাই কৰি লওক। আৰু সো এই কোৰ্সটো বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। এতিয়া হলে কোৰ্সটো আনত কি পাব বা কোৰ্সটো কি হয় সকলোখিনি কথা জনাই আছো। ইয়াত দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্স 2026 এণ্ড 2027। এডিআৰ 3.0 2026-27 বৰ্ষৰ ক্ষেত্ৰত ওৱান অফ দা বেষ্ট কোৰ্স হয়। আৰু ইয়াত দেখিব পাৰিছে এই কোৰ্সটোত আপোনালোকে কি লাভ কৰিব পাৰিব। 10,000 কুৱেশ্যন উইথ এনসাৰ 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। সো ইয়াত দেখিব পাৰিছে অল টপিকৰ A to Z এনালাইসিস, যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইসিস লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি সাবজেক্ট লাভ কৰিব, সোশ্যাল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, এই সকলোখিনি সাবজেক্ট আপোনালোকে লাভ কৰিব পাৰিব। আৰু যেতিয়া এইখিনি পঢ়িব পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। সো নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে আপোনালোকে লাভ কৰিব টেষ্ট পেপাৰ, মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। সো টেষ্ট পেপাৰ প্ৰায় 10খনৰ ওপৰত আপোনালোকে ফুল লেন্থৰ টেষ্ট পেপাৰ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। সো কোৰ্সটো আপোনালোকে বাই কৰি ল'ব পাৰিব। মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ ইয়াত আপোনালোকে পাই যাব, এভেইলেবল পাই যাব। আৰু এই কোৰ্সটো যদি আপোনালোকে ধৰি লওক সোশ্যাল যদি আপোনালোকে হিষ্ট্ৰী হওক, ইকনমি হওক, পলিটি হওক, জিঅ'গ্ৰাফি হওক, সকলোখিনি ইয়াত ইনক্লুডিং আছে। আসাম লেটেটো পাব, ইণ্ডিয়া লেটেটো পাব, সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। বাকি আপোনালোকৰ যিখিনি ধৰি লওক আপোনালোকৰ যিখিনি নতুনকৈ সিলেবাছত আপডেটেড সিলেবাস বা কিছুমান টপিক সংযোজন হ'ব, সেই সংযোজন টপিকখিনি আপোনালোকে এই কোৰ্সটোত এভেইলেবল পাই যাব। সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। সো যদি আপোনালোকে বৰ্তমানলৈকে যে পঢ়া শুনা কৰিম বুলি ভাবি আছে বা অপেক্ষা কৰিছে যে পঢ়িম বুলি, কিন্তু আপোনালোকৰ এইটো উপযুক্ত সময় হয়। আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, যিহেতু আপোনালোকৰ দিনক দিনে কম্পিটিশ্যনটো টাফ হৈ গৈ আছে। সো আৰু আমাৰ যিটো কোৰ্স হয় সেই কোৰ্সটোৰ দ্বাৰা পঢ়িলে আপোনালোকে নিশ্চয় বহুত এটা ভাল সুফল লাভ কৰিব পাৰিব, কিয়নো ইয়াত সকলোখিনি আপোনালোকে ইনক্লুডিং পাই যাব। সো ওৱান অফ দ্য বেষ্ট কোৰ্স হয়। আৰু কোৰ্সটোৰ ক্ষেত্ৰত বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% যিটো অফাৰ চলিয়ে আছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় যিহেতু। সো আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰিব। বাকি ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনসাৰৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে লাভ কৰিব। মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰৰ পৰা আদি কৰি টপিক এনালাইচিছৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্সটোত এভেইলেবল পাই যাব। সো ওৱান অফ দ্য বেষ্ট কোৰ্স। সো কোৰ্সটো বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰে। মেইন ভিডিঅ'লৈ আপোনালোকে নিশ্চয় গম পায় এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকৰ ভেকেঞ্চিসমূহ কেতিয়া আহিব। ৱেন আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3.0 ভেকেঞ্চি এনাউন্স, এডিআৰ 3.0 ভেকেঞ্চিসমূহ কেতিয়া আহিব তাৰ ওপৰত এটা বিগ আপডেট আহিছে বুলি মই আপোনালোকক নিশ্চয় কৈছিলোঁ। সো তাৰ আগতে মই আপোনালোকক যিসকলে নতুন কেণ্ডিডেট হয় বা যিসকলে নতুনকৈ এডিআৰ এক্সামসমূহ দিম বুলি ভাবি আছে তেনেকুৱা ক্ষেত্ৰত মই আপোনালোকক চমুকৈ এডিআৰ সম্পৰ্কে মই আপোনালোকক ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। এডিআৰ 2026 বিশেষকৈ এডিআৰ হৈছে অসমৰ প্ৰত্যক্ষ নিযুক্তি। অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট থাকে ন সেই সকলোখিনি ডিপাৰ্টমেণ্ট একলগ কৰি এডিআৰ আণ্ডাৰত আপোনালোকৰ এক্সামসমূহ পতা হয়। আৰু বিশেষকৈ ইয়াত দুটা কেটেগৰী পোষ্ট থাকে, এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4। আৰু গ্ৰেড 3
আৰু গ্ৰেড 4 ক্ষেত্ৰত বিশেষকৈ গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ 3 ধৰণৰ থাকে এটা হৈছে 12 পাছ লেভেলৰ ভেকেঞ্চি এটা থাকিব ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি আৰু এটা থাকিব আপোনালোকৰ ড্ৰাইভাৰ লেভেলৰ ভেকেঞ্চি যাৰ ক্ষেত্ৰত 10 পাছৰ লগত আপোনালোকৰ এখন LMV লাইসেন্স হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এক্সামসমূহ দিব পাৰিব সিলেকশ্যন লাভ কৰিলে আপোনালোকে ফাইনেলি চাকৰিসমূহ লাভ কৰিব পাৰিব আৰু বাকি গ্ৰেড 4 ক্ষেত্ৰত ইয়াত থাকিব 10 পাছ লেভেলৰ ভেকেঞ্চি আৰু 8 পাছ লেভেলৰ ভেকেঞ্চি সো এডিৰ ক্ষেত্ৰত আপোনালোকৰ এক্সাম দিবৰ কাৰণে মিনিমাম যদি আপোনালোকে 8 পাছৰ কোৱালিফিকেশ্যন আছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব 8 পাছক 10 পাছক 12 পাছক ডিগ্ৰী পাছক সকলো আবেদনসমূহ কৰিব পাৰিব বা বিভিন্ন কেটেগৰী অনুযায়ী আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় যেহেতু আপোনালোকৰ আপকামিং এডিৰ 3.0 ভেকেঞ্চি অতি সোনকালে আহিবলৈ গৈ আছে সো CM স্যাৰ এই কথাটো ঘোষণা কৰিছে মই এতিয়া মেইন যেটো পইণ্টলৈ আহিছো যে এডিৰ 3.0 ভেকেঞ্চি কিনি কেতিয়া আহিব তাৰ ক্ষেত্ৰত CM স্যাৰ আপোনালোকে নিশ্চয় ঘোষণা কৰা শুনিছিল যে অতি সোনকালে এডিৰ 3.0 ভেকেঞ্চি আহিবলৈ গৈ আছে সো তাৰ ওপৰত আপোনালোকে এটা কথা অনুমান কৰিব পাৰে যে অতি সোনকালে আপোনালোকৰ ভেকেঞ্চি কিনি আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা পঢ়া-শুনাসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যেহেতু এডিৰ 2.0 ভেকেঞ্চি কিনে আপোনালোকৰ জানুৱাৰী মাহৰ 9-10 তাৰিখে অলৰেডি এপইণ্টমেণ্ট দিয়া হৈ গ'ল সো অতি সোনকালে ফেব্ৰুৱাৰী মাহত এডিৰ 3.0 ভেকেঞ্চি কিনে অহা পূৰ্ণ সম্ভাৱনা আছে সো তাৰ কাৰণে এতিয়াৰ পঢ়া-শুনা কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব এতিয়াৰ পঢ়া-শুনা কৰিবৰ কাৰণে এতিয়াৰ কমপ্লিট সিলেবাস কভাৰ কৰি মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি কৰিব লাগিব তাৰ ক্ষেত্ৰত আমাৰ টিমৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰা হৈছে সেই কোৰ্সটো বাই কৰি পঢ়া-শুনাসমূহ কৰিব পাৰিব আৰু সেই কোৰ্সটো বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাৰ WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব বৰ্তমান আপোনালোকৰ সুবিধা হয় কোৰ্সটো 50% অফাৰ চলি আছে সো অফাৰটো লিমিটেড টাইমৰ কাৰণে সো সোনকালে কৰি বাই কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিওটো লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনে কোনো ভিডিও প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিওত